আসাম ক্ৰিকেট এছ'চিয়েশ্যন বোৰ্ডে ভাল এটা ইনিচিয়েটিভ আৰম্ভ কৰিছে। আসাম ক্ৰিকেট এছ'চিয়েশ্যন বোৰ্ডে প্ৰথমবাৰৰ বাবে আসাম প্ৰিমিয়াৰ লীগ অৰ্গেনাইজ কৰিব। সেয়েহে অকশ্যনৰ বাবে প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেল মুকলি কৰিছে 26 মে 2026 তাৰিখে। গতিকে ইচ্ছুক প্লেয়াৰসকলে আসাম এছ'চিয়েশ্যন বোৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰাৰ পাছতে ট্ৰায়েল ল'ব। ট্ৰায়েলত যদি আপোনালোকে কোৱালিফাই কৰে তেন্তে আপোনালোকে অকশ্যনত যাব পাৰিব। ইয়াতে এটা ভাল খবৰ আপোনালোকে কি গম পায়নে? ইয়াতে আপোনালোকে ফ্ৰীলি এটকাও টকা খৰচ নকৰাকৈ জিৰ' বেলেঞ্চ স্পেণ্ড কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব পাৰিব। গুগলত গৈ আপোনালোকে চিম্পলি চাৰ্চ কৰিব আসাম ক্ৰিকেট এছ'চিয়েশ্যন বোৰ্ড। আসাম ক্ৰিকেট এছ'চিয়েশ্যন বোৰ্ড দেখা পাইছে, এনেকৈ চাৰ্চ কৰিব। প্ৰথম অপশ্যনতে আপোনালোকে দেখা পাই যাব আসাম ক্ৰিকেট এছ'চিয়েশ্যন। ইয়াতে চিম্পলি ক্লিক কৰিব। চ' ক্লিক কৰাৰ পাছতে এনেকৈ লোডিং লৈ আহিব। আপোনালোকে এতিয়া দেখা পাই যাব, দেখা পাইছে আসাম প্ৰিমিয়াৰ লীগ APL প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ছিজন 2026। ইয়াতে আপোনালোকে চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে এটা ফৰ্ম ইয়াতে ওলাই যাব, আপোনালোকে দেখা পাইছে ইয়াতে আসাম ক্ৰিকেট এছ'চিয়েশ্যন। চ' ইয়াতে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। এটা ভেলিড ইমেইল ID আপোনালোকক প্ৰয়োজন হ'ব ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ। ইয়াতে আপোনালোকে দেখা পাইছে যিবোৰ ষ্টাৰ মাৰ্ক আছে সেইবোৰ মেণ্ডেটৰী হয়, এইবোৰ ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে এটা ইমেইল ID দিব লাগিব। চ' ইমেইল IDটো আপোনালোকে প্ৰভাইড কৰিব পাৰে, আপোনাৰ যি ইমেইল ID আছে ইউজ কৰি থাকে। চ' এইটো আপোনালোকে প্ৰভাইড কৰিব। এণ্ড দেন ইয়াতে আপোনাৰ নাম লিখিব আৰু ইয়াতে ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। এজটো ইয়াতে আপোনালোকে দিব পাৰে আৰু ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেম আপোনালোকে দি দিব আৰু ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। আসামৰ সকলোবোৰ ডিষ্ট্ৰিক্ট ইয়াতে শ্ব' কৰিব আৰু পাৰ্মানেণ্ট এড্ৰেছ আপোনাৰ এড্ৰেছটো ইয়াতে এণ্টাৰ কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে এটা পাৰ্মানেণ্ট ৰেচিডেণ্ট প্ৰুফ এটা দিব লাগিব। PRC দিব পাৰে আপোনালোকে বা ইলেক্ট্ৰিচিটি বিল দিব পাৰে বা ভোটাৰ ID আপোনালোকে দিব পাৰে, ঠিক আছে। তাৰ পাছতে এটা ভেলিড মোবাইল নাম্বাৰ আপোনালোকে দিব লাগিব আৰু অল্টাৰনেটিভ নাম্বাৰ এটা আপোনালোকে দিব, ঠিক আছে। দুটা নাম্বাৰ দিবলৈ ইয়াতে দিয়া আছে আৰু ইমেইল ID আপোনালোকে দিব আৰু আধাৰ কাৰ্ডটো আপোনালোকে স্কেন কৰি আপলোড কৰিব লাগিব ইয়াতে আৰু তাৰ পাছতে নেক্সটত ক্লিক কৰিব লাগিব। ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু নেক্সট অপশ্যনত চিম্পলি ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পাছতে এনেকৈ ইণ্টাৰফেচটো আহি যাব। ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকে চুজ কৰিব লাগিব আপুনি বলিং কৰে নে বেটিং কৰে নে অল ৰাউণ্ডাৰ নে উইকেট কিপাৰ, সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰিব। তাৰ পাছতে আপোনালোকে দেখা পাইছে এজ কেটেগৰী, আপোনাৰ বয়স কেটেগৰীটো ইয়াতে আপুনি চুজ কৰিব লাগিব। তাৰ পাছতে আপোনালোকে দেখা পাইছে হায়েষ্ট লেভেল অফ ক্ৰিকেট প্লেড, কোনটো লেভেলত আপুনি ক্ৰিকেট খেলিছে ইয়াতে আপুনি চুজ কৰিব লাগিব। ACA ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ লগত অবভিয়াছলি নাথাকিব, গতিকে আপোনালোকে এইটো ব্লেংক এৰি দিব আৰু নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে দেখা পাইছে ফটো আপলোড কৰিবৰ কাৰণে আহিছে। পাছপৰ্ট ফটো এটা আপুনি আপলোড কৰিব লাগিব আৰু ইয়াতে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। বাৰ্থ চাৰ্টিফিকেট যদি আপোনালোকৰ নাই তেন্তে আপোনালোকে মেট্ৰিকৰ SLC যোনটো এডমিট হয় সেইটো আপোনালোকে আপলোড কৰিব পাৰিব। আৰু ডকুমেণ্ট আপলোড কৰোঁতে আপোনালোকে এটা কথা লক্ষ্য কৰিব, মোবাইলত যদি আপোনালোকে এপ্লাই কৰি আছে তেন্তে আপোনালোকে দুবাৰ আপলোড কৰিব লাগিব। এবাৰত আপলোড কৰোঁতে একচেপ্ট নকৰে, দুবাৰ আপলোড কৰোঁতেহে আপোনাৰ যি ডকুমেণ্টটো আপলোড হ'ব। পাছপৰ্ট চাইজ ফটো আৰু বাৰ্থ চাৰ্টিফিকেট আপলোড কৰাৰ পাছতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে আপুনি কনচেণ্ট দিব লাগিব। প্লেয়াৰ ডিক্লেৰেশ্যন ইয়াতে দিয়া আছে। প্লেয়াৰ নেম আপোনাৰ নামটো পুনৰ ইয়াতে এণ্টাৰ কৰি দিব আৰু ডেট কোনটো তাৰিখে আপুনি এপ্লাই কৰি আছে সেইটো আপোনালোকে ইয়াতে ছেট কৰি দিব আৰু প্লেচ ক'ৰ পৰা আপুনি এপ্লাই কৰি আছে সেইটো চিম্পলি লিখি দিব এণ্ড দেন ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে এনেকৈ আহি যাব আসাম ক্ৰিকেট এছ'চিয়েশ্যন ইয়ৰ ৰেছপন্স হেজ বিন ৰেকৰ্ডেড। চ' এনেকৈ ছাবমিশ্যনটো ছাকচেছফুলি হৈ যাব। চ' বন্ধু বান্ধৱীসকল এনেকৈ আপোনালোকে অতি সহজে আসাম ক্ৰিকেট এছ'চিয়েশ্যন বৰ্ডৰ যি প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো কৰিব পাৰিব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।